এখন বিয়া পাতিবলৈ লাখ লাখ টকা খৰচ কৰা হয়। মানুহে লোন লৈ ধাৰ লৈ হলেও লাখ লাখ টকা খৰচ কৰি এখন বিয়া ধুমধামেৰে পাতে। তাত কোনো বেয়া নাই, ভাল, সকলোৱে নিজৰ ইচ্ছামতে কৰে। কিন্তু বিয়াৰ পিছৰ সময়ছোৱাত যদি ছোৱালীজনী স্বাৱলম্বী নহয়, তেন্তে ছোৱালীজনীৰ যদি বিপদ এটা হয়, স্বাৱলম্বী হলে এটা কথা বেলেগ, কাৰণ তেতিয়া নিজৰ যেতিয়া ফাইনেন্সিয়েল ষ্টেটাছটো ভাল হ'ব, ফাইনেন্সিয়েল ষ্টেবিলিটি থাকিব, তেতিয়া ছোৱালীজনীয়ে নিজৰ হৈ ষ্টেণ্ড ল'ব পাৰে। কিন্তু যেতিয়া ফাইনেন্সিয়েল ষ্টেবিলিটিটো নাথাকিব, ছোৱালীজনীয়ে নিজৰ হৈ ষ্টেণ্ড ল'ব নোৱাৰে, তেনে ক্ষেত্ৰত বিপদত পৰি যদি ঘৰখনলৈও আহে, তেতিয়া ঘৰখনৰ মানুহখিনিও কিন্তু বুজাই বঢ়াই আকৌ শহুৰৰ ঘৰলৈ পঠিয়াই দিয়া দেখা পোৱা যায়, যাৰ ফলত বহু ছোৱালীৰ তেনেকে মৃত্যু হোৱাও দেখিবলৈ পোৱা যায়। গতিকে বিয়াখন লাগিলে অনুষ্টুপীয়াকৈ পাতক, সৰুকে পাতক, কিন্তু অকনমান পইচা ছোৱালীজনীৰ নামত যিখিনি খৰচ কৰিছে তাৰ পৰা অকনমান জমা কৰি ছোৱালীজনীৰ নামত থৈ দিব। অন্ততঃ পিছৰ পৰ্যায়টো যদি বেয়া হয়, সেইখিনি পইচাৰে ছোৱালীজনীয়ে নিজক এষ্টাব্লিছ কৰিব পাৰে।